চাওক, এজন বিধায়ক বা এজন MP বিধানসভালৈ বা লোকসভালৈ বা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যাওঁতে এনেকুৱা কোনো শিক্ষাগত অৰ্হতাৰ কথা নাথাকে। নিৰ্বাচনৰ আগমুহূৰ্তত ৰাইজৰ মাজত অলপ দৌৰা দৌৰি কৰিলে আৰু সম্পূৰ্ণ কোনোবা প্ৰভাৱশালী ব্যক্তিৰ, ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে তেখেতে এটা টিকেট পালে, নিৰ্বাচিত হৈ গ'ল। 5 বছৰ যদি তেখেত বিধানসভা বা লোকসভাত যদি তেখেতে প্ৰতিনিধিত্ব কৰিছে, তাৰপিছত তেওঁলোকে আজীৱন পেঞ্চন পায় আৰু অন্যান্য যিবিলাক সা সুবিধা এইবিলাক তেওঁলোকৰ আছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে যে আমাৰ এই ৰাজ্যিক কৰ্মচাৰীবিলাকৰ কাৰণে বা কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক কৰ্মচাৰী এই কাৰণে যে NPS-টো আনিলে, NPS-টো আনাত আমাৰ একো আপত্তি নাই, কিন্তু এই প্ৰাতিশিকিত যিবিলাক শিক্ষানুষ্ঠান বা দীৰ্ঘদিন বিনা বেতনে শিক্ষকতা কৰি জীৱনৰ শেষৰ সময়ছোৱাত তেখেতে প্ৰাতিশিকিত হৈছে আৰু তেখেতসকলক NPS-ত অন্তৰ্ভুক্ত কৰিছে, যাৰ বিনিময়ত তেওঁলোকে কোনোবাই 500, কোনোবাই 700, কোনোবাই 2000 টকা বা 3000 টকা পেঞ্চন পায়। এই মানুহখিনিৰ জীৱনৰ কথা ভাবিবৰ কাৰণে এটা আছুতীয়া চিন্তাধাৰা এটাৰ প্ৰয়োজন আছিল। বিশেষকৈ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি কৈছোঁ যে এই যিসকল প্ৰাতিশিকিত শিক্ষক বা কৰ্মচাৰী বা 2013 চনৰ কথাই কওঁ বা 2021 চনৰ কথাই কওঁ বা এতিয়া যিখিনি প্ৰাতিশিকিত হ'বলৈ বাকী আছে, এই মানুহখিনিৰ কথাটো মানে পেঞ্চন সম্পৰ্কীয় যিটো কথা, এই কথাটো আচলতে বিশেষভাৱে বিবেচনা কৰিবলগীয়া কথা। কিয়নো কৈছোঁ যে এতিয়া টিউটৰবিলাকৰ কি হ'ব, তেওঁলোকৰ কোনো এইটো চাকৰি নহয়, তেওঁলোকক মানে এটা বেলেগ ধৰণৰ নাম দি এটা অকণমান পইচা দি তেওঁলোকক মানে গাধা হতুৱাই দি হতুৱাই থকা হৈছে। এইটো অবিবেচকৰ কাম হৈছে, এইটো সম্পূৰ্ণ অবিবেচকৰ কাম হৈছে। আনহাতে 13 চনত প্ৰাতিশিকত হোৱা শিক্ষকবিলাকৰ যিটো তেওঁলোকক প্ৰাতিশিকৰণ কৰিলে, তেওঁলোক NPS-ত সোমাল আৰু তেওঁলোকৰ পেঞ্চন নাই। এতিয়া তেখেতসকল ৰিটায়াৰ্ড হোৱাৰ পিছতে তেওঁলোকৰ মানে জীৱন মানে বা পৰিয়ালৰ মানে ভৰণ পোষণ বা তেওঁলোকৰ যিটো আৰ্থিক অৱস্থা, এইটো একদম তথৈবচ হৈছে, অত্যন্ত দুখ লগা পৰিৱেশ। আনহাতে আমি অপ্ৰাধিকৃত হৈ থকা শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীবিলাকেতো গোটেই জীৱনটো একোৱে পোৱা নাই এতিয়ালৈকে, যোৱা 5 বছৰ আমাক বঞ্চিত কৰি ৰখা হ'ল। গতিকে এই কথাটো আমি অসমৰ ৰাইজৰ দৃষ্টিগোচৰ কৰিছোঁ যে NPS দিয়ক, যিবিলাক নতুনকৈ চাকৰিত সোমাইছে সেই মানুহবিলাকক NPS দিয়ক, কিন্তু প্ৰাতিশিকিত হোৱা শিক্ষকবিলাকক তেওঁলোকক OPS-ৰ আণ্ডাৰত ৰাখিব লাগে, নতুবা তেওঁলোকক গ্ৰেচুইটি হিচাপত এটা মোটা মানে ধন এটা দিব লাগে, যাতে সেই মোটা ধনটোৰে তেখেতসকলে অৱসৰ লোৱাৰ পিছত তেখেতসকলে বাকী থকা যিকেইটা দিন জীয়াই থাকিব, এই জীয়াই থকা দিনকেইটা ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰে। এই কথাটোত আচলতে এই যিখিনি সিদ্ধান্ত, এই সিদ্ধান্তটোত বিশেষকৈ NPS-ক অন্তৰ্ভুক্ত কৰা বিষয়টো প্ৰাতিশিকিত শিক্ষানুষ্ঠান, তাৰে ভিতৰত 13 চনৰ শিক্ষকসকল বা 21 চনত টিউটৰসকল বা ৰেগুলাৰ হোৱা শিক্ষকসকল, এই সকলোৰে ক্ষেত্ৰত আচলতে এই বিষয়টো বিবেচনা কৰিবলগীয়া, বিশেষভাৱে বিবেচনা কৰিবলগীয়া এটা বিষয়।